প্ৰাণে মৰাৰ ভাবুকি অভিনেত্ৰীক এচিড ঢালি ধৰ্ষণ কৰাৰ শংকা ইমানৰ পাছতো মৌন আৰক্ষী হয় ৰেঙনি চেনেলত সম্প্ৰচাৰিত হোৱা ধাৰাবাহিক বেগম জানন নায়িকা প্ৰীতি কংকনাক ছ'চিয়েল মিডিয়াত এনেদৰে আক্ৰমণ একাংশৰ বিক্ৰম নাথে এচিড ঢালি ধৰ্ষণ কৰাৰ ভাবুকি দিছে অভিনেত্ৰীগৰাকীক কিশোৰ দাসে অশ্লীল বাক্যবান নিক্ষেপ কৰিছে অভিনেত্ৰীগৰাকীলৈ এই সন্দৰ্ভত অভিনেত্ৰীৰ পৰিয়ালৰ ফালৰ পৰা কেইবাখনো থানাত গোচৰ ৰুজু কৰাৰ পাছতো আৰক্ষীয়ে গ্ৰহণ কৰা নাই কোনো বিহিত ব্যৱস্থা এই ঘটনাই উদ্বিগ্ন কৰি তুলিছে শিল্পী সমাজক আৰক্ষীৰ নিৰ্লিপ্ততাত প্ৰশ্ন উত্থাপন কৰিছে একাংশ শিল্পীয়ে দুষ্ট চক্ৰৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ হোৱাৰ লগতে উচিত ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে শিল্পী সমাজে এই ঘটনাটোক লৈ মই খুব আসলতে আঘাত পাইছোঁ এই যিটো মানসিকতাৰ পৰিচয় দিছে এই লোকসকলে গতিকে তেখেতসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ লগতে তেখেতসকলৰ মানসিক যিটো স্থিতি তাৰ আসলতে শুদ্ধভাৱে চিকিৎসা কৰা দৰকাৰ মই কৰজোৰে অসমবাসী ৰাইজক অনুৰোধ কৰোঁ আপোনালোকে এই কথাৰ বিৰোধিতা কৰক অভিনেত্ৰী হোৱাৰ আগত তেওঁ এগৰাকী নাৰী গতিকে সেই নাৰীগৰাকীক ইমান বেছি বেয়াকৈ কোৱাৰ অধিকাৰ তেওঁলোকক কোনে দিলে এনেদৰে এগৰাকী নাৰীক ইমান অশ্লীলভাৱে সামাজিক মাধ্যমত কোনেও ক'ব নোৱাৰে কাৰো অধিকাৰ নাই আমি ক্ৰিটিচাইজ কৰিব পাৰোঁ যিকোনো এটা কথাত ক্ৰিটিচিজমটো খুব দৰকাৰী কিন্তু ক্ৰিটিচিজমৰ নামত কেৰেক্টাৰ এছেচিনেশ্যন হোৱাটো মানি ল'ব পৰা নাযায় সততে নাৰীৰ স্বাধীনতাৰ প্ৰসংগ উত্থাপন কৰি থকা এইখন সমাজত এগৰাকী নাৰীক এনেদৰে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰা ঘটনাই শংকিত কৰিছে নাৰী সমাজকো পল্লৱী বৰাৰ ৰিপৰ্ট প্ৰাগ নিউজ